দৰকাৰ আপোনালোকে যদি আজি ঘৰ বনাই আছে বা ঘৰ নতুনকৈ এটা কনষ্ট্ৰাক্ট কৰি আছে তেন্তে আপোনালোকে ভাল মেটেৰিয়েলছ এটা লৈ আহিছোঁ সেই মেটেৰিয়েলছটোৰ নাম হৈছে আপোনালোকৰ চেৰা বৰ্ড এই চেৰা বৰ্ডটো আমি চিমেণ্ট ফাইবাৰ বৰ্ড বুলি কওঁ যিটো আপোনাৰ পৰ্টলেণ্ড চিমেণ্ট বা চিমেণ্ট চেলুলোজ ফাইবাৰ চিলিকা চেণ্ড বুলি কোৱা হয় এই মেটেৰিয়েলটো আমি আপোনালোকৰ বহুত দিনৰ থিকনেছত পাই যাম আমি 8 mm 6 mm 12 mm 18 mm আৰু 20 mm আমি এভেইলেবল পাই যাম এই মেটেৰিয়েলটো আপোনালোকে ৱাল ক্লেডিং বা ফল চিলিং বা জেগাটো ইউজ কৰিব পাৰে আপোনালোকে আৰু বেলকনি ফাচাড বা এক্সটেৰিয়ৰ আৰু এইবিলাকৰ আপোনাৰ ডেনচিটি হৈছে আপোনাৰ 1300 kg per meter cube আৰু আপোনালোকে এইটো ফায়াৰ ৰেজিষ্টেণ্টটো হয় ৱাটাৰ ৰেজিষ্টেণ্টটো হয় আৰু আমি এটা পিচ আপোনাৰ 4/8 ফিটত আমি এভেইলেবল পাম 4/8 ফিটত আমি এটা পিচ পাম আৰু যিটো চেৰাবৰ্ড হয় আপোনালোকৰ চেৰাবৰ্ডটো আমি ফিক্স কৰা উপায়টো একদমেই সহজ আপোনালোকৰ জাষ্ট এইটো আপুনি ড্ৰিল কৰি আমি তাতে স্ক্ৰু ফিক্স কৰি দিওঁ ৱালত আমি লগাই দিয়াৰ লগে লগে আমাৰ এইটো ফিক্স হৈ যায় আৰু ইয়াৰ সাৰফেস ফিনিশ যদি আমি কথা কওঁ আমি ইয়াৰ ওপৰতে আমি অফ হোৱাইটত পালে আপুনি তাতে পেইণ্ট কৰিব পাৰে আপোনালোকে এবাৰ আমি আপোনাক ইয়াৰ থিকনেছবিলাক কৈ যাওঁ এইটো যিটো বৰ্ড আছে চেৰাৰ এইটো আপোনাৰ আছে 6 mm ৰ থিক এইটো আপোনাৰ 15 mm থিকনেছ এইটো আপোনাৰ 10 mm ৰ থিকনেছৰ আছে এইটো 6 mm আৰু এইটো 15 mm ৰ থিকনেছ আছে আপোনালোক যিটো থিকনেছ লাগে আপোনালোকে যদি ইন্টাৰনেল যদি ৱাল কৰিম বুলি ভাবে তেতিয়া আমাৰ তাতে 8 mm ৰ আপোনালোকে থিকনেছৰ ৱাল কৰিবলৈ ইউজ কৰিব পাৰে